ভৰিৰ পৰা ওপৰলৈকে চাই বিকাকাৰা বা মা কসম বৰষুণ আহি গ'ল চব দৌৰা দৌৰি হৈ গ'ল আজি ৰাতিপুৱা একাপ চাহেৰে আৰম্ভণি আমি এয়া হৈছে সোণাপুৰ কলেজৰ ডেকাচাং নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পূৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ আন এটি ভিডিঅ'লৈ আজি ডেইলি ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আৰু আছোঁ বৰ্তমান কলেজ গেটত আৰু আজি যিহেতু এইচএছৰ ৰিজাল্ট দিব সেইবাবে আমি গোটেইকেইটা ওলাই আহিছোঁ বাতৰিৰ বাবে ৰাতিপুৱাই ওলাই আহিছোঁ এইবিলাক চব মোবাইল চোৱাত ব্যস্ত চাহ কাপ খাই লওঁ আৰু বাহিৰতে আজি ৰাতিপুৱা একাপ চাহেৰে আৰম্ভণি আমি গোটেইকেইটা ওলাই আহিছোঁ আজি ৰিজাল্ট দিব যিহেতু এইচএছৰ কিন্তু আদিত্যদাই চাৰ্ট নিপিন্ধে এই টি চাৰ্টটো পিন্ধিয়ে ঘূৰি ফুৰে আজি পুৰা চাৰ্ট তাত লগাই একেবাৰে বেলেগ চোন অফিচৰ পৰা অৰ্ডাৰ দিছে তাক চাৰ্ট পিন্ধি পেলাইহে বাতৰি পঠিয়াব দিছে নতুন চাৰ্ট বোলে কেনেকৈ লৈ আহিছে বোলে এইটো কামুৰি পেলাই দিছে বোলে হেৰিটো প্লাষ্টিকৰ লগোৱাটো ঠিকেই আছে 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 2,73,908 গৰাকী শিক্ষাৰ্থী আৰু তাৰে উত্তীৰ্ণ হৈছে সফলতাৰে উত্তীৰ্ণ হৈছে 2,42,794 গৰাকী বাকী কেইজনৰ মানে পৰীক্ষা বেয়া হৈছে আৰু বেয়া হ'লে শিক্ষাখিনি কৈহে আছিলোঁ পুৰা আদিত্যদাৰ পিনে গুচিয়ে গ'ল নহয় কেমেৰাটো আৰু এইবাৰ প্ৰথমবাৰৰ বাবে 37 বছৰ পাছত এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে এইবাৰ প্ৰথমবাৰৰ বাবে কোনো ধৰণৰ স্থান প্ৰাপক নাথাকে আগতে শীৰ্ষস্থানত থকা ছাত্ৰ ছাত্ৰীৰ নাম উল্লেখ কৰা হৈছিলে ঘোষণা কৰা হৈছিলে এইবাৰ সেয়া নাথাকে এইবাৰ ঘোষণা কৰা হৈছে জিলাৰ নাম শীৰ্ষস্থানত থকা জিলাৰ নাম আৰু বাতৰি কৰিবৰ কাৰণে সোণাপুৰত আৰু অকণমান বহি আছোঁ চাহ তাহ খাই অলপ পিছত এতিয়া কলেজলৈকে যাম আৰু বাতৰি পঠিয়াব লাগিব এইচএছৰ ৰিজাল্ট যিসকলৰ ভাল হৈছে সকলোলৈকে অভিনন্দন জনাইছোঁ আৰু যিসকলৰ ৰিজাল্ট ভাল হোৱা নাই একো চিন্তা কৰিবলগীয়া নাই আকৌ অহা বছৰ দিলে হ'ল ভালকৈ পঢ়িলে হ'ল A few moments later আৰু আমি আহি পালোঁ সোণাপুৰ কলেজ সেয়া পিছফালে ধুনীয়া পাহাৰৰ ওপৰত থকা এখন মহাবিদ্যালয় হাই ছেকেণ্ডেৰী ইয়াতে পঢ়িছিলোঁ বাৰু ময়ো আদিত্যদায়ো পঢ়িছিলোঁ ডিগ্ৰীও কৰিছে আদিত্যদাই ইয়াতে সোণাপুৰ মহাবিদ্যালয় আগতে আমাৰ দিনত মানে কি আছিলে গোটেই মানে ৰিজাল্ট দিয়াৰ দিনা ভিৰ হৈ থাকে মানে আগতে কলেজৰ স্কুলত পুৰা ভিৰ হৈ থাকে আজিকালি আজিকালি চব অনলাইন এয়া হৈছে সোণাপুৰ কলেজৰ ডেকাচাং এইপিনে আৰু একেবাৰে পাহাৰৰ টিলাত আছে সোণাপুৰ কলেজখন খুব ধুনীয়া এটা পৰিৱেশ সেউজীয়া পৰিৱেশৰ মাজত এইপিনে আছে কেণ্টিন এইপিনে আমি বাতৰি কৰিলোঁ আৰু এতিয়া কেণ্টিনত ভাইচ প্ৰিন্সিপাল ছাৰে আমাক চাহ খুৱাবলৈ লৈ আহিছে ইয়াতে আমি চাহ তাহ খাই লওঁ তাৰপিছত ওলাই যাম আৰু এইটো টমি কি খবৰ হেল্ল' কি খবৰ পুৰা সকলোৰে প্লেট চাফা কৰিছে একদম পুৰি চুৰি খালোঁ আমি গোটেইকেইটাই আৰু আমি সোণাপুৰ কলেজৰ পৰা যাবৰ কাৰণে ওলাইছোঁ এতিয়া আৰু সোণাপুৰ কলেজৰ এইবাৰ উত্তীৰ্ণৰ হাৰ 80.89% আৰু কমাৰ্চৰ 100% উত্তীৰ্ণৰ হাৰ কমাৰ্চৰ বহুত ভাল হৈছে ৰিজাল্ট এইবাৰ আৰু আমি এতিয়া ছাৰক মাত দিওঁ তাৰপিছত ইয়াৰ পৰা ওলাই যাওঁ তাৰপিছত এতিয়া যাব লগা আছে ৰংজালী বৈশাগু হৈ আছে টপাতলিত আজি দ্বিতীয় দিন আজি শেষৰটো দিন আৰু তালৈকে যাম এতিয়া সেয়াও আপোনালোকক দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো সোণাপুৰ কলেজৰ পৰা আমি এতিয়া নামি গৈ আছোঁ তললৈকে চাওক কিমান বেছি ওপৰত উঠি আহিছিলোঁ এতিয়া সোণাপুৰ কলেজৰ পৰা নামি পেলাই গৈ আছোঁ তলত তাৰপাছত আৰু নিউজ আছে নিউজ কৰিব লাগিব আজি মানে নিউজ দিনটো আমাৰ এনেকৈ যায় আৰু দিনটো এইপিনৰ পৰা সেইপিনে সেইপিনৰ পৰা এইপিনে এই মাইনাকেইটাই অকণমান চাত জিৰণি লৈছে ধুনীয়াকৈ ইমান ওপৰত উঠিব লাগে ন সেইকাৰণে অকণমান চাত জিৰণি লৈছে ধুনীয়াকৈ এই আদিত্যদা চব বাইকখনেই থৈ দিছিল মানে ওপৰত এই বাইকখন লৈ গৈ আছে এতিয়া তাৰমানে বাইকখন মানে কলেজৰ ওপৰতে থৈছিল ৰাতিপুৱা আহোঁতে গৈ আছে আৰু এতিয়া
10জনক যে আগতে স্থান লাভ কৰা 10জনৰ নাম যে ঘোষণা কৰা হৈছিল কিন্তু এইবাৰ হেয়া উঠাই লোৱা হৈছে এই যেটো সিদ্ধান্ত এই ক্ষেত্ৰত আপোনালোকে কি বুলি ভাবে হেয়া কমেন্টত জনাবচোন এয়া ভাল হৈছে নে বেয়া হৈছে হেয়া আপোনালোকে কমেন্টত আপোনালোকৰ মতামত জনাব যি 10 গৰাকীৰ নাম আগতে ঘোষণা কৰা হৈছিল শীৰ্ষস্থানত থকা কিন্তু এতিয়াৰে পৰা 10 গৰাকীৰ নাম ঘোষণা কৰা নহয় এইবাৰ তাৰ পৰিৱৰ্তে শীৰ্ষস্থানত থকা জিলাসমূহৰ নাম ঘোষণা কৰা হৈছে এই সিদ্ধান্তটোৰ প্ৰতি আপোনালোকৰ মতামত কেনেকুৱা হেয়াও আপোনালোকে জনাব আৰু আপোনালোকক অকমান পিছত লগ পাই আছো এতিয়া গৈ অকমান ভাত-চাত খাই লও ঘৰত তাৰ পাছত টপাতলিলৈকে যাম ৰংজালি বৈশাগু অকমান আপোনালোকক দেখুৱাম চাই থাকিব ভিডিঅটো A few moments later. আহি পাই গলো টপাতলি এই ৰমেন্দা হটো আহিছে আৰু এই ঘৰটো ইমান ধুনীয়াকে বনাই থোৱা আছে ইয়াতে মানে ঘৰটোৰ ভিতৰত বহুত ঠাণ্ডা ঠাণ্ডা লাগি যায় ইয়াতে আমি হিগানে অকমান সময় ৰৈছো অলপ পাছতে ৰংজালি বৈশাগু মুকলি ৰংজালি বৈশাগু আৰম্ভ হ'ব মুকলি ৰংজালি বৈশাগু আৰম্ভ হ'ব হে আপোনালোকক দেখুম এয়া পুৰা সম্পূৰ্ণ পৰিবেশ ধুনীয়া হেউজিয়াৰ মাজত অনুষ্ঠিত হৈছে ৰংজালি বৈশাগু কি কেনেকুৱা লাগিছে আমাৰ আদিত্য বড়ো এই বাতৰি সময় যোৱাকালি আমি আহিছিলো আৰু এইটো বড়ো মানুহ হয় বড়োত কিবা এটা কওকচোন কুলুম্বাই বাগুৰুম্বা কেনেকৈ আছে এনেকে যে দিয়ে এইটো এনেকে আছে নেকি এইটো তো চৰাই উৰা নিচিনাই হৈছে চোন সভাপতি সাধাৰণ সম্পাদককে প্ৰমুখ কৰি নেতৃবৃন্দসকল প্ৰথমতে আপোনালোক সকলোলৈকে মই কৰবাত যদি মোক ইনভাইট কৰে বা মাতে তেতিয়া মোৰ মানে এই ষ্টাইলটো চাবই নোৱাৰা আৰু তাৰমানে ভাবিব ইমান বুঢ়ী তিৰি হৈ পেলাই ইমান ষ্টাইল কৰিছে না কোনোবাই কয় মই লাচি নালাগে সেইবিলাক কৰি মই মানে আগত গৈ গ'ল ছোৱালীটোত কৰি মোৰ বেছি ষ্টাইল হয় মই নিজেও মানে কৰোঁতে আৰু আগত দিছোঁ আৰু অলপমান কিবা কৰি দিছোঁ এই তাৰমানে লালটো দেখিছিলা আপোনালোকে এনেকা যদি ষ্টাইল কৰে অলপ হ'লেও ভাল দেখা পায় বুজি পাইছেনে ভাল দেখা পায় না নাপায় এতিয়া মই বুঢ়ী না বোলে ছোৱালী ধৰিবই নোৱাৰিব নবেল পিন্ধিলেতো আপোনালোকে আকৌ ধৰিবই নোৱাৰিব এনেকাই তাৰমানে মই ষ্টাইল কৰি পেলাই মই ভাল লাগে আৰু মোৰ হাজবেণ্ডটো মোৰ ভৰিৰ পৰা ওপৰলৈকে চাই ভিকা কানা বা মা কচম মানে মোৰ হাজবেণ্ডে এনেকা ভাবে পায় আৰু কাৰোবাৰ লগতে যাব নেকি এটা মানে
few moments later. তাক বৰষুণ আহি গ'ল সব দৌৰা দৌৰি হৈ গ'ল হঠাৎ দৌৰা দৌৰি লাগি গৈছে গোটেই বৰষুণ বতাহ একদম ইহঁতে চাওক পংকজ দা আদিত্য দাহঁতে গাড়ীৰ ওচৰত গৈ ৰখি আছে মই আহি পোৱা নাই কি হ'ল দৌৰা দৌৰি লাগি গৈছে গোটেই মানুহ খালী হৈ গ'ল চব বৰষুণ অজিত ছাতি বনাইছে চকীখনকে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল পুৰা বৰষুণ আহি গ'ল আমি ৰংজালী বৈশাগুৰ অনুষ্ঠানত আছিলোঁ টপাতলিত আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে কি মাত ওলাইছে চাওকচোন গাড়ীখনৰ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল